বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে অসমৰ ২৬ৰ নিৰ্বাচনক লৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। বিজেপিক অসমীয়া ৰাইজে হৰুৱাব বিচাৰে। অৱশ্যে আমি এতিয়ালৈকে প্ৰস্তুতি চলোৱাত ব্যৰ্থ হৈছো। ভালকৈ কাম কৰিলে বিজেপি হাৰিব। গৌৰৱ গগৈলৈ আমি পত্ৰ প্ৰেৰণ কৰিছো। ইয়াৰ লগতে AICC-লৈ পত্ৰ প্ৰেৰণৰ কথা উল্লেখ অখিল গগৈৰ। সকলো বহি আমি ২৬লৈ সাজু হ'ব লাগে। ৭ দিনৰ ভিতৰত প্ৰস্তুতি সম্পন্ন কৰি আসন ভাগ বতৰাও কৰিব লাগে বুলি উল্লেখ কৰিলে অখিল গগৈয়ে। কোনে ক'ৰ পৰা নিৰ্বাচন খেলিব সেই বিষয়েও আমি নিশ্চিত কৰিব লাগে। অসমত সকলোতে এতিয়া বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে বুলি উল্লেখ কৰিছে অখিল গগৈ। নিশ্চিতভাৱে আজিৰ দিনটো বিজেপিৰ বিৰুদ্ধে অসমীয়া মানুহে বিজেপিক হৰুৱাব খোজে। কিন্তু সাবজেক্টিভলি অৰ্থাৎ বিষয়নিষ্ঠভাৱে আমি কি কৰিছোঁ, সাবজেক্টিভলি সংগঠন বা পাৰ্টি হিচাপে বিজেপি আমাতকৈ আগুৱাই আছে। আমি অপজিশ্যনছ আৰ নট প্ৰিপেয়াৰ্ড টু ফাইট এগেইনষ্ট বিজেপি। এতিয়ালৈকে যি ধৰণৰ প্ৰস্তুতি চলাব লাগিছিলে, যি ধৰণৰ ষ্ট্ৰেটেজি লগাব লাগিছিলে, যি ধৰণৰ লজিষ্টিক ছাপৰ্ট লগাব লাগিছিলে, যি ধৰণৰ আমি নেৰেটিভ বনাব লাগিছিলে আৰু অনবৰতে কাম কৰিব লাগিছিলে, সেইটো এতিয়ালৈকে আমাৰ প্ৰিপেয়াৰ কৰি থাকে। গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰিব। বিৰোধী দলসমূহে যদি সঁচাকৈ ভালকৈ কাম কৰে তেতিয়াহ'লে বিজেপি অসমত হাৰিব, আৰু বিজেপিয়ে যদি বেছিকৈ কাম কৰে আৰু বিৰোধী দলবিলাকে যদি এতিয়ালৈকে থকা নিচিনাকৈ ৰৈ থাকে তেতিয়াহ'লে আমি হাৰিম। কথা সেইটোৱে, খোলাখুলি কথা। মানে আসন বিতৰণটো আগতে হৈ যাব লাগিব যাতে সকলোৱে নিজে নিজে লাগি যায়। মানে সঁচাকৈ যদি অসমত বিজেপিক হৰুৱাব লাগে কি কৰিব লাগে জানানে? কি কৰিব লাগে, মই ইতিমধ্যে আজি মানে আচলতে গৌৰৱ গগৈলৈও এখন চিঠি দিছোঁ, কংগ্ৰেছৰ AICC-লৈও মই এখন চিঠি দিছোঁ, আমাৰ অল অপজিশ্যনছবিলাকলৈ মই এখন চিঠি দিছোঁ যে আমি সঁচাকৈ যদি ২০২৬ জিকিব খোজোঁ আন সকলো কাম আমি বন্ধ কৰি দিব লাগে। আমি আন সকলো কাম বন্ধ কৰিব লাগে আৰু ২৬ৰ কাৰণে বহি যাব লাগে। মইতো কৈছোঁ যে দৰকাৰ হ'লে এদিন, দুদিন, ৩ দিন আমি একেৰাহে বহোঁ, টিভিক মাতি নহয়, নিজাববীয়াকৈ বহোঁ, আৰু এইদৰে বহি আমি গোটেইখিনি ফাইনেল কৰি লওঁ, গোটেইখিনি ফাইনেল কৰি একেলগতে। নহয়, কাইলৈ পৰহিলৈ 7 দিনৰ ভিতৰত 7 দিনৰ ভিতৰত 7 দিন 10 দিনৰ ভিতৰত আমি প্ৰস্তুত হ'ব লাগিব যে আমি কোনটো সমষ্টিত কোন পাৰ্টীয়ে ইলেকশ্যন খেলিম। ইলেকশ্যন খেলাৰ যিখিনি মানুহ তেওঁলোকে ফিল্ডত গৈ 24 ঘণ্টা কাম কৰিব লাগিব। ফিল্ডত কাম কৰিবৰ কাৰণে যিটো টীম বনাব লাগে, তাৰ যিটো মেকানিজম, মই ভিতৰৰ কথাখিনি আৰু নকওঁ, আপোনালোকে সকলোৱে জানে, সেই মেকানিজমটো তাত গঢ়ি উঠিব লাগিব। তাত ফিল্ড লেভেলত আমাৰ কোঅৰ্ডিনেশ্যন, অল পাৰ্টিৰ মাজত কোঅৰ্ডিনেশ্যন গঢ়ি উঠিব লাগিব। কোঅৰ্ডিনেশ্যন আপ টু গ্ৰাছৰুট লেভেল, এইটো হ'ব লাগিব। আৰু তাৰ পাছত আমি একেলগতে লগ লাগি নেৰেটিভ বনাব লাগিব আৰু একদম যিটো কয় ষ্ট্ৰেটেজি মানে হ'ল এনেকুৱা বৰ্ষামুখ কাঁড়ডাল একদম বিজেপিৰ বিৰুদ্ধে কেনেকৈ ধৰণে লৈ যাম সেইটো ঠিক কৰিব লাগিব। যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিজেপিক ২০২৬ত হৰুৱাব পাৰিম। আৰু যদি সেইটো কৰিব নোৱাৰোঁ, গাঁওবুঢ়াৰ নিচিনাকৈ বহি থাকোঁ, কাম নকৰি, যে একদম মানে আৰামত থাকোঁ, তেতিয়াহ'লে হাৰিম। কথাটো সেইটো। অসমৰ মানুহে বিজেপিক হৰুৱাটো বিচাৰিছে, অসমৰ মানুহে বিজেপিৰ পৰা অসমৰ মানুহক পৰিত্ৰাণ দিয়াটো বিচাৰিছে, অসমৰ মানুহে বিজেপিক বিদায় দিব খুজিছে, অসমৰ মানুহে বুজি উঠিছে। আপোনালোকে নিজেই চাওক, আজি প্ৰত্যেকজন কৰ্মচাৰী আজি প্ৰতিবাদত আছে, প্ৰত্যেকজন। অসমত যিকোনো সময়তে যাওক, কোনোবা এটা ডিপাৰ্টমেণ্টৰ কোনোবা কৰ্মচাৰীয়ে আন্দোলন কৰি আছে। অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ 6 জনগোষ্ঠীয়ে 24 ঘণ্টা এতিয়া আন্দোলন কৰি আছে। অসমৰ ট্ৰাইবেল মানুহবিলাক পৰিশ্ৰান্ত। কেলৈ? যে ট্ৰাইবেল মানুহবিলাকক সকলোকে কৈছিলে যে তোমালোকক আমি 6 শিডিউল দিম, অৰ্থাৎ সংবিধানসন্মত স্বায়ত্তশাসন দিম বুলি কৈছিলে, নিদিলে।